আসাম প্ৰিমিয়াৰ লীগ 2026 ষষ্ঠখন খেল অনুষ্ঠিত হৈছিল বৰপেটা ব্ৰেভছ আৰু ডিব্ৰুগড় ৱাৰিয়ৰ্ছ দল দুটাৰ মাজত। টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বৰপেটা ব্ৰেভছ দলটোৱে। কিন্তু বৰপেটা ব্ৰেভছ দলটোৱে যি বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে সেয়া কিন্তু তেওঁলোকৰ যে ভুল সিদ্ধান্ত আছিল, তেওঁলোকৰ যি স্ক'ৰ কাৰ্ড সেই স্ক'ৰ কাৰ্ডখন চালে আপোনালোকে অনুমান কৰিব পাৰিব। বৰপেটা ব্ৰেভছ দলটোৱে টছত জিকি বেটিং কৰাৰ যি সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্তৰ পিছত তেওঁলোকৰ বেটাৰসকলে যেতিয়া ফিল্ডত বেটিং কৰিবলৈ নামিছিলে তাৰ পিছত 19 অভাৰ এটা বলত কেৱল মাত্ৰ 90 ৰান কৰিয়ে বৰপেটা ব্ৰেভছ দলটোৱে আটাইকেইটা উইকেট হেৰুৱাইছিলে। বৰপেটা দলটোৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল বৰপেটা ব্ৰেভছ দলৰ অপেনাৰ কবিৰ হাছান দেশমুখে। তেওঁ সংগ্ৰহ কৰিছিলে 30টা বলত কেৱল মাত্ৰ 29 ৰান। গতিকে অপেনাৰ এজনৰ যি প্ৰদৰ্শন, যি বেটিং প্ৰদৰ্শন, সেই বেটিং প্ৰদৰ্শন দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব যে বৰপেটা ব্ৰেভছ দলটোৱে যদিও টছত জিকি বেটিঙৰ সিদ্ধান্ত লৈছিলে কিন্তু তেওঁলোকৰ যে সেই সিদ্ধান্ত ভুল আছিলে সেয়া তেওঁলোকৰ বেটিং স্ক'ৰ কাৰ্ডখনে সম্পূৰ্ণৰূপে প্ৰমাণ কৰিছে। প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লোৱা বৰপেটা ব্ৰেভছ দলটোৰ কেৱল মাত্ৰ 3গৰাকী বেটাৰেহে দহকৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম হয়। বাকী যি 8গৰাকী বেটছমেন আছে সেই 8গৰাকী বেটছমেনে দহকৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম নহল। তেওঁলোকে ছিংগল ডিজিট ৰানতে নিজৰ উইকেট হেৰুৱায়। ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ হৈ বলাৰ দৈশত আছে 3টা উইকেট দখল কৰিবলৈ সক্ষম হয়। দৈশত আছে 4 অভাৰত কেৱল মাত্ৰ 13 ৰান খৰচ কৰি 3টা উইকেট দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে ডিব্ৰুগড় ৱাৰিয়ৰ্ছ দলটোৰ হৈ ৰোশন আলম আৰু জিতুমণি কলিতাই দুটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়। অনুৰাগ ফুকন আৰু সিদ্ধাৰ্থ বৰুৱাই ডিব্ৰুগড় ৱাৰিয়ৰ্ছ দলটোৰ হৈ এটাকৈ উইকেট লাভ কৰে। মাত্ৰ 91 ৰানৰ যি বিজয় লক্ষ্য সেই বিজয় লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ অহা ডিব্ৰুগড় ৱাৰিয়ৰ্ছ দলটোৱেও বেটিঙৰ যি তেওঁলোকে প্ৰদৰ্শন আগবঢ়াইছিলে সেয়া কিন্তু সন্তোষজনক আছিল বুলি আমি ক'ব নোৱাৰো। ডিব্ৰুগড় ৱাৰিয়ৰ্ছ দলটোৱে তেওঁলোকৰ যি বিজয় লক্ষ্য বৰপেটা ব্ৰেভছে বান্ধি দিয়া 91 ৰানৰ বিজয় লক্ষ্যত উপনীত হ'বলৈ 18.5 অভাৰ অতিক্ৰম কৰিবলগীয়া হৈছিলে। 18.5 অভাৰত মুঠ 7টা উইকেট হেৰুৱাই ডিব্ৰুগড় ৱাৰিয়ৰ্ছ দলটোৱে বৰপেটা ব্ৰেভছ দলটোক মাত্ৰ 3 উইকেটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়। ৰানৰ ফালৰ পৰা চাব গ'লে 120টা বলত কেৱল মাত্ৰ 91 ৰানৰ প্ৰয়োজন আছিল ডিব্ৰুগড় ৱাৰিয়ৰ্ছ দলটোক। কিন্তু তেনে ক্ষেত্ৰতো ডিব্ৰুগড় ৱাৰিয়ৰ্ছ দলটোৱে সেই 91 ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ গৈও 7টা উইকেট হেৰুৱাবলগীয়া যি পৰিস্থিতিৰ সৃষ্টি হ'ল সেই পৰিস্থিতিৰ বিষয়ে কিন্তু দলীয় মেনেজমেণ্ট বা কোচাৰ বা ছাপৰ্ট ষ্টাফ সকলোৱে চিন্তা কৰাৰ প্ৰয়োজন আছে। কাৰণ যদি এটা ডাঙৰ স্ক'ৰ চেছ কৰিবলৈ যায় তেতিয়াহ'লে বেটছমেনসকলে কেনেদৰে বেটিং কৰিব আৰু এটা কম স্ক'ৰ চেছ কৰিবলৈ গ'লে বেটছমেনসকলে কেনেদৰে বেটিং কৰিব লাগে তাৰ ওপৰত পৰ্যালোচনা কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় ৱাৰিয়ৰ্ছ দলটোৰ বহুতো সম্ভাৱনা আছে। কিন্তু ডিব্ৰুগড় ৱাৰিয়ৰ্ছ দলটোৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে দ্বিজ পাঠকে। তেওঁ 41টা বলত 32 ৰান সংগ্ৰহ কৰে। তাৰ বাহিৰে ডিব্ৰুগড় ৱাৰিয়ৰ্ছ দলটোৰ বাকী যিসকল বেটছমেন আছিলে সেই বেটছমেনসকলৰ যি প্ৰদৰ্শন সেয়া কিন্তু একেবাৰে সন্তোষজনক নহয়। ডিব্ৰুগড় ৱাৰিয়ৰ্ছ দলটোৰ বাকী বেটছমেনসকলে নিজৰ যি দায়বদ্ধতা সেই দায়বদ্ধতাৰে খেলা যেন অনুমান কিন্তু হোৱা নাই। যদিও বৰপেটা ব্ৰেভছ দলটোৰ বেটিং বিপৰ্যয় ঘটিছিলে তথাপিও কিন্তু বলিঙৰ ক্ষেত্ৰত বৰপেটা ব্ৰেভছ দলটোৰ হৈ শুভম কুমাৰ গুপ্তাই 4টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়। শুভম কুমাৰ গুপ্তাই 4 অভাৰত মাত্ৰ 17 ৰান খৰচ কৰি 4টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও দীপজ্যোতি শইকীয়াই 2টা আৰু ৰাজেশ প্ৰসাদে 1টা উইকেট দখল কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড় ৱাৰিয়ৰ্ছ আৰু বৰপেটা ব্ৰেভছ দুয়োটা দলৰ বাবে এইখন আছিল তেওঁলোকৰ দ্বিতীয় খেল। দুয়োটা দলে ইতিমধ্যে এখন খেল খেলিছে। বৰপেটা ব্ৰেভছ দলটোৱে উদ্বোধনী মেটছখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু সেই মেটছখনত বৰপেটা ব্ৰেভছ দলটোৱে পৰাজয় বৰণ কৰিছিলে। কিন্তু প্ৰথম মেটছখনত বৰপেটা ব্ৰেভছ দলটোৰ বেটিঙৰ ফালৰ পৰা যদি আমি চাব যাওঁ তেনেহ'লে তেওঁলোকৰ কিছু প্ৰতিদ্বন্দ্বিতামূলক যি বেটিং বা তেওঁলোকৰ যি বেটিঙৰ আক্ৰমণাত্মকতা সেয়া কিন্তু কিছু পৰিমাণে দেখা পোৱা গৈছিলে, যদিও লোৱাৰ অৰ্ডাৰত সেয়া প্ৰতিফলিত হৈছিলে। কিন্তু আজিৰ মেটছখনত তেওঁলোকৰ যি আক্ৰমণাত্মকতা সেয়া দেখিবলৈ পোৱা নগ'ল। তেওঁলোকৰ যি বেটিং বিপৰ্যয়, তেওঁলোকৰ বেটিঙত যি একেবাৰে নিম্ন পৰ্যায়ৰ প্ৰদৰ্শন সেয়াহে দেখিবলৈ পোৱা গ'ল। বৰপেটা ব্ৰেভছ দলটোৱে বলিঙৰ ক্ষেত্ৰত যথেষ্ট ভাল প্ৰদৰ্শন কৰা বুলি নকলেও কিন্তু তেওঁলোকৰ প্ৰদৰ্শন এভাৰেজ। বেটিঙৰ ক্ষেত্ৰত কিন্তু তেওঁলোকৰ যি প্ৰদৰ্শন সেয়া এভাৰেজ বুলিও ক'ব নোৱাৰি। বৰপেটা ব্ৰেভছ দলটোৱে এই টুৰ্ণামেণ্টখনত যদি ভাল প্ৰদৰ্শন কৰিব লাগে তেনেহ'লে বৰপেটা দলটোৰ মেনেজমেণ্ট, কোচ বা ছাপৰ্ট ষ্টাফ সকলোৱে কিন্তু কিছু কথা চিন্তা কৰাৰ প্ৰয়োজন আছে। তেওঁলোকৰ বেটছমেনসকলক তেওঁলোকৰ যি ৰোল সেই ৰোলৰ ক্লিয়াৰিটি ভালদৰে বুজাই দিব লাগে আৰু তেওঁলোকৰ যি দায়বদ্ধতা সেই দায়বদ্ধতাৰে বেটছমেনসকলক বেটিং কৰিবলৈ তেওঁলোকক পৰামৰ্শ আগবঢ়াব লাগে। যদি বৰপেটা ব্ৰেভছ দলটোৱে এনেদৰে গোটেই টুৰ্ণামেণ্টখন খেলি থাকে তেনেহ'লে যে তেওঁলোকৰ যি বেটিঙৰ বিপৰ্যয়, বেটিঙৰ বিফলতা সেয়া আমি ধাৰাবাহিকভাৱে দেখি থাকিবলৈ সক্ষম হ'ম বা দেখি থাকিম। যদি বৰপেটা ব্ৰেভছ দলটোৱে তেওঁলোকৰ বেটিং
বেটিঙৰ যি তেওঁলোকৰ ধৰণ, সেই ধৰণ যদি এনেদৰে ৰাখে তেনেহলে টুৰ্ণামেণ্টখনৰ আগন্তুক যিসমূহ মেটচ তেওঁলোকে খেলিব, সেই মেটচসমূহতো বৰপেটা বেবছ দলটোৰ কিন্তু বেটিঙৰ যি বিফলতা সেয়া আমি দেখি থাকিম। আশা ৰাখিম বৰপেটা বেবছ দলটোৱে কিছু নতুনকৈ চিন্তা কৰিব, তেওঁলোকৰ সকলো যি ছাপোৰ্ট ষ্টাফ আছে বা কোচিং ষ্টাফ আছে সকলোৱে এই কথাখিনি চিন্তা চৰ্চা কৰি এক নতুন ৰণনীতি তৈয়াৰ কৰি তেওঁলোকৰ যিসমূহ দিশত দুৰ্বলতা আছে সেই দুৰ্বলতাসমূহ আঁতৰ কৰি এক নতুন উদ্যমেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আছাম প্ৰিমিয়াৰ লীগৰ পৰৱৰ্তী যিসমূহ মেটচ আছে সেই মেটচসমূহৰ আপডেটসমূহ আমি এনেদৰে আপোনালোকৰ ওচৰলৈ লৈ আহিম। আশা ৰাখিম আপোনালোকে আমাৰ সৈতে সংযুক্ত হৈ থাকিব, আপোনালোকে আমাক ছাপোৰ্ট কৰিব। যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে আপোনালোকে APLৰ কোনটো দলক ছাপোৰ্ট কৰে সেয়া আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ। পৰৱৰ্তী মেটচৰ আপডেট লৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।